কোন হ'ব কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ পৰৱৰ্তী CEM? প্ৰাৰ্থিত্বৰ দৌৰত থকা তিনিজনৰ ভিতৰত কোনে মাৰিব শেষ হাঁহি? CEM পদবীতকৈও জনজাতিকৰণত গুৰুত্ব একাংশৰ। পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাটোত একাংশৰ আপত্তি। বিবাহ বিচ্ছেদ নোহোৱাকৈ গোপনে দ্বিতীয় বিবাহত আবদ্ধ হৈ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পদৰ পৰা অপসাৰিত হ'ল গকুল বৰ্মন। ক্ষমতা হেৰুওৱাৰ পাছতো সামাজিক মাধ্যমত চাফাই গাবলৈ এৰা নাই গকুল বৰ্মনে। কিন্তু ইয়াৰ বিপৰীতে KACত চলিছে নতুন CEM বাছনিৰ পৰ্ব। পৰিষদৰ CEM পদৰ দৌৰত আছে তিনিজনকৈ নেতা: প্ৰদীপ ৰায়, জীৱেশ ৰায় আৰু অতুল ৰায়। এই তিনিওৰে ভিতৰত কোনে মাৰিব শেষ হাঁহি? এনে চৰ্চা অব্যাহত থকাৰ মাজতে CEM বাছনিৰ ভাৰ চৰকাৰী পক্ষলৈ ঠেলি একাংশ দল সংগঠনৰ মন্তব্য। চৰকাৰক আমি আহ্বান জনাইছো, আপোনালোকে ভাল নিকা স্বচ্ছ ভাল সকলোৰে লগত মিলিব পৰা এটা মানৱতা থকা এজন ব্যক্তিক আপোনালোকে এই চিটটো দিয়ক। এইটো আমি তাতে হস্তক্ষেপ কৰিব বিচৰা নাই। আপুনি যি তিনিজনৰ ব্যক্তিৰ নাম ক'লে তিনিজন ব্যক্তিৰে যোগ্যতা আছে, লগতে কমতাপুৰ অট'নমাছ কাউন্সিল আৰু আছে যোগ্যতা থকা ব্যক্তি। তাতে ভাল এজন ব্যক্তিক এনেকা এজন ব্যক্তিক দিব লাগে য'ত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ লগত মিলা প্ৰীতিৰে ভাল এখন যাতে কাউন্সিল পৰিচালনা কৰাত যাতে সি আগবাঢ়িব পাৰে। অথচ কমতাপুৰৰ একাংশ দল সংগঠনৰ মতে CEM পদবী গৌণ, কোচসকলৰ জনজাতিকৰণৰ বিষয়টোহে গুৰুত্বপূৰ্ণ। KACৰ পাৰিষদ মুখ্য পাৰিষদ কোন হয় সেইটো ডাঙৰ কথা নহয়, কিন্তু মূল কথাটো হ'লগৈ যে আমি যি উদ্দেশ্যলৈ আমি প্ৰায় 60টা বছৰ আন্দোলন কৰিলোঁ জনজাতিকৰণৰ বিষয়টো। তে এই সমাধান নোহোৱা জনজাতিকৰণৰ বিষয়টো ৰাজ্য চৰকাৰে কেনেকৈ সমাধান কৰিব? কিন্তু দেখা গ'ল যে ৰাজ্য চৰকাৰে অনুষ্ঠিত সেই সভাখনত কোচাবুৰী জনগোষ্ঠীৰ কোনো দল সংগঠনে জনজাতিকৰণৰ বিষয়টো উত্থাপন নকৰিলে, আনকি ৰাজ্য চৰকাৰখনৰ দৃষ্টিকোণভাৱে সেই বিষয়টোৰ পৰা আঁতৰি থাকিল। এতিয়া কাৰ্যত মই ক'ব গ'লে সেই সভাখনৰ যিটো হস্ত বা সেই সভাখনৰ যিটো উদ্দেশ্য আছিল, মই বোলো সেইটো ফলপ্ৰসূ হোৱা নাই। তাতে আমি আহ্বান কৰিছিলোঁ যে প্ৰথমতে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আগবাঢ়ক, কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰি দি তেতিয়া নিৰ্বাচন কৰক, তেতিয়াহ'লে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহখিনি সুৰক্ষিত হ'ব বা কেনেকৈ আমি ৰিজাৰ্ভেশ্যন কৰি সেই ক্ষেত্ৰত আমি নিশ্চয় এইটো এটা পজিটিভ এটা ৰিজাল্ট আহিব। ইফালে আক্ৰাছুৰ দুই গোটৰ মতান্তৰৰ প্ৰসংগ উনুকিয়াই আক্ৰাছুৰ নেতা ক্ষিতিজ বৰ্মনে প্ৰদীপ ৰায়কী CEM পতাৰ দাবী জনালে। দুটা গোটৰ মাজত আমাৰ যিহেতু মিল হোৱা নাছিল কাৰণে আক্ৰাছুৰ ফালৰ পৰা আমি দিব পৰা নাছিলোঁ। ক্ষিতিজ গোটৰ দিব পৰা নাই, বলো দিব পৰা নাই, আৰু যাৰ কাৰণে KACৰ পৰাই দিব কৈছে, আৰু যাৰ কাৰণে আমি KACৰ পৰা উপযুক্ত মানুহ, গ্ৰহণযোগ্যতা থকা মানুহ, আমি তেনেকুৱা ধৰণৰ চলাব পৰা মানুহকে আমি প্ৰদীপ ৰায়ক আমি ডিমাণ্ড দিছোঁ, আৰু প্ৰদীপ ৰায় পাব লাগে বুলি আমি মাননীয় মন্ত্ৰীদ্বয় আৰু মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ। আনহাতে KACৰ সীমা নিৰ্ধাৰণ প্ৰসংগত শুকুৰবাৰে বঙাইগাঁও জিলা আয়ুক্তৰ আহ্বান মৰ্মে অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক। কোচ জনজাতিৰ 22টা সংগঠনে অংশ লোৱা এই বৈঠকৰ অন্তত একাংশ সংগঠনৰ দাবী, প্ৰথমে পৰিষদৰ নিৰ্বাচন, তাৰ পাছত অনুষ্ঠিত কৰক পঞ্চায়ত নিৰ্বাচন। যিহেতু প্ৰপ'জ KAC গঠন ইলেকশ্যন কৰিব গৈ আছে, ইয়াৰ আমাৰ KACৰ ইলেকশ্যনৰ আগত যাতে পঞ্চায়ত ইলেকশ্যনটো নাপাতে, আৰু ইলেকশ্যন যদি পঞ্চায়ত ইলেকশ্যন পাতে তেতিয়াহ'লে KACৰ অৰ্থপূৰ্ণ কিবাটো নাথাকিব। যিটো এইটো ভিলেজ কাউন্সিল দিব খুজিছে, আমি তাৰো বিৰোধিতা কৰি আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান কৰিব খুজিছোঁ যে আমাৰ প্ৰপ'জ KACৰ অন্তৰ্গত যিমানবোৰ চহৰ নগৰ আছে এই চহৰ নগৰক KACৰ আওতালৈ আনিব লাগে। ভিডিঅ' জাৰ্নেলিষ্ট আয়ুষ ৰায়ৰ সৈতে কুলেন্দু শইকীয়াৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।